আজি মোৰ উপজা দিন, তথাপিও কিন্তু মনত কোনো উৎসাহ উদ্দীপনা নাই। কাৰণ সময়বোৰে যে এতিয়া এনেকুৱা, তথাপিও একো আয়োজন নকৰোঁ বুলিও লাষ্টত কিন্তু বাৰ্থডে বুলি কিবা এটা কৰা হ'ল। চাই থাকিব ভিডিঅ'টো গম পাব। বাৰ্থডে বুলি আজি একো আয়োজন নাই, তথাপিও প্ৰত্যেক বছৰ ভকতনি আহে। এয়া আজিও খবৰ নিদিয়াকৈ আহি ওলাইছেহি। কোনো খবৰ খাতি নিদিয়াকৈ ভকতনি আহি ওলাইছে। ভকতনি আচলতে পাছতহে দেই, প্ৰথমতে ফ্ৰেণ্ড, তাৰপিছতহে ভকতনি। কোনো নাহিলেও বাৰ্থডে বুলি তেওঁ আহে, মনটো ভাল লাগে সেইটো কাৰণে। সদায় লগৰ আৰু এনেকৈ সদায় থাকিবা। বহুত দিনৰ মূৰত লগ পাইছোঁ ন, কিবা এটা কৈ দিয়া আকৌ। বহুত দিনৰ মূৰত লগ পাইছোঁ যে ফটো ছেশ্যন হৈ আছে। বাৰ্থডে বুলি কোনো আয়োজন নাই এতিয়াতো, আৰু নাই, বেমাৰে আজাৰে একদম একেবাৰে। হ'লেও তাই আহিছে, জন্মদিনৰ শুভেচ্ছা দিবলৈ আহিলোঁ। থেংক ইউ। প্ৰত্যেক বছৰ আহেই আৰু এনেকৈ আহি থাকিবা হয় নাই? প্ৰত্যেকবাৰে আন নাথাকিলেও তাইৰ লগত আছে সদায়, সেয়াই আৰু বেলেগ আয়োজন নাই। তেওঁ আলহী আহিলে কিন্তু ঘৰলৈ নিয়াই নাই মোৰ ফালৰ পৰা। থেংক ইউ। গিফ্ট পোৱা আৰু হেৰি নাই, কিন্তু তাইৰ পৰাই প্ৰত্যেক বছৰে পাওঁ। বাৰ্থডে নাপাতোঁ, ক'ৰ পৰা গিফ্ট পাম, সেয়াই আৰু। ঘৰলৈ নিমন্ত্ৰণ কৰাই নাই। এতিয়া ৰাস্তাতে আমি ভিডিঅ' বনোৱাত লাগিছোঁ। এতিয়া ব'লক তাইক শুশ্ৰূষা কৰি লওঁগৈ। আৰু এয়া হৈছে ভকতনিৰ ল'ৰা। সি চাইকেলখন চলাই আহিছিলে, ছিটটো চাপৰ কৰি দিব লাগে আৰু টাৱাকে কৰি দিছে। আৰু এয়া সিহঁতক চাহ দি ল'লোঁ খাবলৈ বুলি। আৰু এয়া ঘৰৰ মানুহকেইটাৰ কাৰণে, মা, দেউতা, ভাইটি আৰু মানুহজনৰ কাৰণে। আৰু এয়া তাইক গিফ্ট দিছে। থেংক ইউ। এয়া তাই মোলৈ গিফ্ট লৈ আহিছে, দেখাইছোঁ আপোনালোকক। নিজ হাতেৰে কৰি আনিছে। যিমান গিফ্ট যেনেকুৱা নহয়, গিফ্টটো গিফ্টেই হয়, লাগিলে সৰু অকণমানি বস্তু এটাই হওক। আৰু তাই আনিছে নিজ হাতেৰে কৰি মোৰ কাৰণে এযোৰ কাপোৰ। ইমান ধুনীয়া লাগিছে চাব দেই, কালাৰটো ধুনীয়া, খুব মৰম লাগিছে কাপোৰযোৰ। কেনেকুৱা লাগিছে জনাব দেই, খুব ধুনীয়া আচলতে। দিয়া ভকতনিয়ে আলু পিঁয়াজ গুচাই আছে, চাই দিয়া এবাৰ। আৰু মই গুচাই আছোঁ এইফালে, দেখাম ৰ'ব দেই। পটককৈ আয়োজন হোৱা খানা, কোনো প্লেন নাইকিয়া, তেনেকুৱা হ'ব আৰু ন। চাই থাকিব ভিডিঅ'টো। বাৰ্থডে পতা আচলতে এবছৰো নহয়েই। ঘৰৰ চাৰিওটি লগ লাগি মা, দেউতা, মানুহজন, মই ধুনীয়াকৈ ৰাতি এসাঁজ খাওঁ। আৰু দিনত দুইজন ওলাই যাওঁ, প্ৰত্যেক বছৰে ওলাই যাওঁৱেই, কিন্তু এইবছৰ যোৱা নহ'ল। তেওঁতো যিহেতু অসুস্থ আৰু লগতে ময়ো ইমান ঘূৰি ফুৰা নাই, সেইটো কাৰণে যোৱা নহ'ল। আৰু এইফালে মানুহজনে আনিছিলে পকৰী, মাও আহিলে পকৰী ভাগ পূৰা লৈ আছে আৰু সিহঁতি পকৰী খাই ল'লে। ময়ো খাইছোঁ, মই পিছে বেছিকৈ খোৱা নাই। এইবিলাক বাহিৰা বস্তুবিলাক মই তেনেকৈ খোৱা নাই। আৰু এয়া আজিৰ খানাত আছে লোকেল চিকেন, ব্ৰইলাৰ চিকেন। আৰু এয়া ধুনীয়াকৈ খুব তাই আৰু মই দুইজনীয়ে লগ লাগি কাটি মেলি ল'লোঁ। আৰু এইফালে মানুহজনে বাৰ্থডে বুলি পূৰা খানা বনাই আছে। তেওঁ আচলতে খানা বনাত বহুত ভাল। আৰু এইফালে ভকতনিয়ে টেষ্ট কৰি আছে ভকতে বনোৱা খানাৰ। ভকতনি যিহেতু আহিছে, সেইটো কাৰণে এবাৰ খানা খাবলৈ বুলি তাইকো ৰখালোঁ। আৰু এইফালে তাই বনোৱাত লাগি আছে পূৰা, আৰু মই ভিডিঅ' কৰাত লাগিছোঁ। আমি সৰু মানুহ, সৰু সুখবিলাকতে নিজৰ সুখটো বিচাৰি পাওঁ, বেছি আশা নকৰোঁ আচলতে। যিমানখিনি পাইছোঁ সেয়াই যথেষ্ট বুলি ভাবোঁ। সেই তেনেকৈ সুখী হ'বলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। এয়া মই ভাত দি আছোঁ আৰু লিষ্টতে খাওঁ। ভকতনিক যিহেতু ভাত খাবলৈ ৰখালোঁ, সেইবাবে ভকতকো মাতি দিলোঁ। তেওঁ অকলে ক'ত বনাই খাব, নহ'লে ভকতনিয়ে গৈহে আকৌ বনাই খুৱাবগৈ লাগিব, সেইটো কাৰণে তেওঁকো মাতি দিলোঁ। আৰু এয়া সকলোতে খাবলৈ লৈছোঁ। আৰু সেইফালে মায়ে টিভি চিৰিয়েল দি আছে, তেওঁ এৰিব পৰা নাই আৰু পূৰা কাঁহী হাতত লৈয়ে পূৰা গৈছে। আৰু খাই বৈ আজৰি হৈ এয়া ভকতনিহঁত যাবলৈ ওলাইছে। লগতে ভিডিঅ'টোৰ পৰা ময়ো বিদায় লৈছোঁ। আৰু এয়া মানুহজন আৰু ভকতনিয়ে দিয়া গিফ্ট। থেংক ইউ দেই দুইজন।